নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ তোমালোকৰ অসমীয়া ছাবজেক্টৰ চেপ্টাৰ 2 বিশ্ব খনিকৰ নামৰ তোমালোকৰ যোনটো পদ্য আছে সেই পদ্যটোৰ সেই কবিতাটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু আমি ইয়াৰ আগতে তোমালোকৰ গদ্য অংশৰ 4 নম্বৰ অধ্যায় আৰু পদ্যৰ 1 নম্বৰ অধ্যায়ৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। গতিকে তোমালোকে সেই ভিডিঅ'সমূহ চোৱা নাই যদি চাই ল'ব পাৰিবা, লিংকটো ডেছক্ৰিপশ্যন গতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'বোৰত এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আৰু এতিয়া পলম নকৰি প্ৰশ্নসমূহ আলোচনা কৰোঁ ব'লা। ইয়াতে চোৱা তোমালোকৰ অতি চমু প্ৰশ্ন বুলি তাৰে প্ৰথমটো প্ৰশ্ন দিছে যে অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি হিচাপে কোনগৰাকী কবি জনাজাত? তোমালোকে জানা নিশ্চয়, আমি সকলোৱে জানো কোনগৰাকী কবিক জানে জ্ঞান মালিনীৰ কবি বুলি, মফিজুদ্দিন আহমদ হাজৰিকাদেৱক। ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? তেওঁৰ মৰণোক্তভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম হৈছে তত্ত্ব পাৰিজাত। নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কৈছে? বিশ্ব খনিকৰ বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কৈছে। এইখিনিলৈকে ধুনীয়াকৈ বুজি পাইছা। 1 নম্বৰৰ প্ৰশ্ন 1 নম্বৰৰ কাৰণে লিখিবলৈ তোমালোকে এনেকৈ এটা লাইন লিখিলে হৈ যাব। ইয়াৰ পিছতে বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? বিশ্ব খনিকৰ হৈছে আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। 5 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি আছিলে? তেওঁ আছিলে জোনাকী যুগৰ কবি। নিশ্চয় এইখিনিলৈকে তোমালোকে বুজি পাইছা। এতিয়া আমি পিছৰখিনি প্ৰশ্ন চাওঁ। পিছৰখিনি তোমালোকৰ চমু প্ৰশ্ন উত্তৰ লিখিবলৈ দিয়া হৈছে। তাৰে 1 নম্বৰ প্ৰশ্নটো তোমালোকক হৈছে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখিবলৈ দিয়া হৈছে। তেওঁৰ কবিতাৰ 2টা বৈশিষ্ট্য হৈছে যে তেওঁৰ কবিতাসমূহত আধ্যাত্মিক তত্ত্বৰ প্ৰকাশ পোৱা দেখা যায় আৰু লগতে তেওঁৰ কবিতাৰ যি ভাষা সেই ভাষাসমূহ হৈছে সহজ সৰল আৰু ঘৰুৱা ভাষা। ঠিক আছে। তাৰপিছতে আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে? কিহৰ কাৰণে কৰিছে? যে সমগ্ৰ বিশ্বৰ স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰা হয়। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰিৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ অন্ত নাই। জগতৰ সকলো বস্তুতেই তেওঁৰে অৱস্থিতি। সেয়ে কবিয়ে ঈশ্বৰক বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে। তোমালোকে এনেকৈ লিখি দিবা, হৈ যাব। আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্ন তোমালোকক সত্য ৰজ তমো গুণে কি বুজাই লিখা? তোমালোকে উত্তৰত লিখিব পাৰে যে সত্য ৰজ তমো গুণে এই তিনিটাই অৰ্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্য গুণ সুখদায়ক আৰু জ্ঞানাত্মক হয়। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজগুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে আৰু তমগুণ হৈছে অজ্ঞানৰ পৰা হয়। ই জীৱনৰ মোহ উৎপাদন কৰে আৰু প্ৰমোদ আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহ পাশত বন্দী কৰে। কি কৰে? তমগুণে আমাক এলেহুৱা কৰি দিলে। আমাৰ সমান এলেহুৱা প্ৰাণী চাগে কোনো নাথাকে, হয় নহয়? পৰীক্ষাৰ সময়ত আমাৰ যিটো টোপনি আহে কেনেকুৱা লাগে যে সকলো শুই আছে, মইহে শুবলৈ পোৱা নাই, খং এটা উঠে, হয়নে? এতিয়া চোৱা সেই গুণটো কি হয় আনে? তমগুণে আনে। ঠিক আছে। 4 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে মফিজুদ্দিন আহমদ হাজৰিকাৰ 2খন কাব্যপুথিৰ নাম লিখা। তেওঁৰ 2খন কাব্যপুথি হৈছে, এখন হৈছে জ্ঞান মালিনী আৰু এখন হৈছে তত্ত্ব পাৰিজাত। ঠিক আছে। আমি পিছৰটো প্ৰশ্ন চাওঁ। 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে কবিয়ে বিশ্ব খনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে? তোমালোকে উত্তৰত লিখিব পাৰা যে ত্ৰিলোকৰ স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা। সত্য ৰজ তম তিনিও গুণ তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ। যদিও তেওঁক দেখা নাপায় তথাপি তেওঁ অন্তৰ্যামী হয়। অন্তৰ্যামী বা অন্তৰ্যামী সৰ্বজ্ঞানী হয় আৰু বিশ্বৰ প্ৰাণ আত্মা আৰু সকলোতে বিয়পি থাকে তেওঁ। সেয়ে কবিয়ে বিশ্ব খনিকৰ সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে। ঠিক আছে। বুজি পাইছা নিশ্চয়। তাৰপিছত চাওঁ। ইয়াৰ পিছত তোমালোকৰ দীঘল প্ৰশ্ন আহিছে। দীঘল প্ৰশ্নসমূহত তোমালোকে ব্যাখ্যা কৰি পেলাই লিখিব লাগিব, কাৰণ ইয়াৰ নম্বৰটো অকণমান বেছিকৈ যিহেতু আহে। গতিকে তোমালোকে যিমান পাৰা সিমান কথা সুমুৱাই পেলাই যিমান দীঘলকৈ লিখিব পাৰা সেইটো তোমালোকৰ কাৰণে ভাল হ'ব। ঠিক আছে। ইয়াতে লিখা হৈছে ধুনীয়াকৈ। প্ৰথমটো প্ৰশ্ন দিয়া হৈছে বিশ্ব খনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে? কাৰ কথা কৈছে? তেওঁ ভগৱানৰ কথা কৈছে, হয়নে? তেওঁ কাৰ কথা কৈছে? তেওঁ নেদেখাজনৰ কথা কৈছে। তেওঁ এই কবিতাটোৰ মাজেৰে ব্যাখ্যা কৰিব বিচাৰিছে আধ্যাত্মিক আৰু দাৰ্শনিক ভাৱ। ঠিক আছে। গতিকে তোমালোকে এনেকৈ ধুনীয়াকৈ লিখি দিব পাৰা যে বিশ্ব খনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে এক গভীৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱ প্ৰকাশ কৰিছে। এই দৰ্শনৰ মূল হ'ল বেদান্ত। বেদান্তৰ ঘাই কথা হ'ল ব্ৰহ্ম সত্য জগত মিথ্যা। এই দৰ্শনৰ মাজেৰে এইটোকে তুলি ধৰা হৈছে যে এই জগতত
এই জগতত দৃশ্য অদৃশ্য সকলো সম্পদ জোন বেলি গ্ৰহ তৰা আৰু মানুহ অথবা জীৱ জন্তু গছ লতা পশু পক্ষী সকলোৰে মাজত থকা সকলো গুণৰ অধিকাৰীয়ে হৈছে কোন ঈশ্বৰ ব্ৰহ্মাই সৃষ্টি কৰা বিশ্বজগতৰ মহিমা অপাৰ জীৱজগত তথা জড়জগতত তেওঁৰে যাদুকৰী হাতৰ স্পৰ্শ দেখা যায় তেওঁ সৃষ্টি কৰিছে বাবে তেওঁতেই বিশ্বখনিকৰ স্বৰূপ ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ সৎ অন্তৰ্যামী সৰ্বব্যাপী বিশ্বপ্ৰাণ বিশ্ব আত্মা স্বৰূপ সত্য ৰজ তম এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেওঁৱে ধৰি ৰাখিছে অৰ্থাৎ সকলো গুণৰ ঊৰ্ধত থকা পৰমেশ্বৰক আমি দেখা নাপাওঁ কাৰণ তেওঁ নিৰ্গুণ কবিয়ে বেদান্তৰ এই ভাৱটোকে কবিতাৰ মাজেৰে প্ৰতিফলিত কৰিছে তোমালোকে এনেকৈ লিখি দিব ধুনীয়াকৈ হৈ যাব ঠিক আছে স্ক্ৰীনশ্বট লৈ লোৱা তোমালোকে আৰু এতিয়াৰ পৰা নোটছ বনাই যোৱা লিখি যোৱা ইয়াৰ পিছতে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো সুধিছে যে সকলোতে আছে তেওঁ কিন্তু নেদেখে তেওঁ উৰণিৰে মুখ ঢাকি থাকে ওচৰত এই কবিতা ফাঁকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখিবলৈ দিয়া হৈছে গতিকে তোমালোকে উত্তৰ লিখিব পৰা যে উক্ত কবিতা ফাঁকি জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ বিশ্বখনিকৰ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে পৃথিৱীৰ গছ লতা জীৱ জন্তু পশু পক্ষী গ্ৰহ তৰা জোনবেলি এই সকলোবোৰ বস্তু পৰমেশ্বৰৰ কৃপাতেই বৰ্তি আছে আৰু এইখিনি গোটেইখিনি ধুনীয়াকৈ দিয়া হৈছে তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা তোমালোকে লিখি ল'বা ধুনীয়াকৈ ঠিক আছে আমি পিছৰ প্ৰশ্ন চাওঁ 3 নম্বৰ প্ৰশ্নটোত বিশ্বখনিকৰ কবিতাটিৰ মূল ভাৱটি লিখিবলৈ দিয়া হৈছে তোমালোকে উত্তৰত লিখিব পাৰা যে বিশ্বখনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা যদিও চাক্ষু দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই তথাপি ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰিয়তে বান্ধি ৰাখিছে সেই পৰম সত্তাই সকলোৰে পালন কৰোতা সকলোৰে জন্মদাতা তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি তেওঁ সকলোতে ব্যাপ্ত অথচ তেওঁক দেখা পোৱা নাযায় কাৰণ তেওঁ উৰণিৰে মুখ ঢাকি ওচৰতে থাকে মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰিছে এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয় জীৱৰ সেই জ্ঞান আৰু বোধ জন্ম হ'লেই এই উৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয় সত্য ৰজ আৰু তম এই তিনি গুণ তেওঁতেই বিৰাজমান যদিও তেওঁ নিৰ্গুণ তেওঁৱেই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে তেওঁৰ কৃপাতেই এমাদিমা সন্তানবোৰ ডেকা তেজেৰে পাহুৱাল হৈ উঠে সৰু সৰু পোৱালিবোৰৰ কথা কোৱা হৈছে সেয়ে কবিয়ে কৈছে যে তেওঁৱে অন্তৰ্যামী সৰ্বজ্ঞানী বিশ্বৰ প্ৰাণ তেওঁ সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান বুজি পাইছা নিশ্চয় এইটো হৈছে কবিতাটোৰ মূল ভাৱটো ঠিক আছে তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা লিখি ল'বা আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো চাম 4 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে বিশ্বখনিকৰ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ সমূহ আভা দিয়া তোমালোকে লিখিব পাৰা যে কবি মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ বিশ্বখনিকৰ কবিতাটি এটি আধ্যাত্মিক দৰ্শনৰ কবিতা এই দৰ্শনৰ মূল হিচাপে বেদ বেদান্তৰ ঘাই কথা ব্ৰহ্ম সত্য জগত মিথ্যা এই তত্ত্বটো কবিতাটিত প্ৰতিফলিত কৰিছে তাৰপৰা এইখিনি তোমালোকে লিখি দিবা হৈ যাব ঠিক আছে আমি পিছৰটো প্ৰশ্ন চাওঁ এইটো হৈছে আজি শেষৰটো প্ৰশ্ন গতিকে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই কেনে পালা আৰু লগতে তোমালোকৰ বাবে কেনে ধৰণৰ ভিডিঅ' লৈ আহিব লাগে তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'সমূহ পায় আৰু তোমালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে ভিডিঅ'টো এটা লাইক কৰিবা তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে গতিকে এতিয়া আমি 5 নম্বৰ আৰু শেষৰ প্ৰশ্নটো আলোচনা কৰোঁ ব'লা এটা তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে যে তেওঁৱেই কাম তেওঁৱেই কৰ্মী তেওঁৱেই কাৰিকৰ নিশ্চয় তেওঁৱেই বিশ্বখনিকৰ ইয়াতে তোমালোকে প্ৰসংগ মই যেনেকৈ ইয়াতে দি দিছোঁ প্ৰসংগ ইয়াতে সংগতি ইয়াতে ব্যাখ্যা এনেকৈ নিদিলেও হ'ল তোমালোকে পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিলেও হ'ল তোমালোকে উত্তৰ লিখিব পাৰা যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্বখনিকৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে তাৰোপৰি তোমালোকে কিতাপখনৰ নামো লিখিব পাৰা ঠিক আছে তাৰপিছত পেৰেগ্ৰাফটো চেঞ্জ কৰি লিখিবা যে এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমা বৰ্ণনাৰ প্ৰসংগত কবিয়ে উক্ত কবিতা ফাঁকি অৱতাৰণা কৰিছে ব্যাখ্যাত লিখিব পাৰা যে কবিতা ফাঁকিৰ মাজেৰে কবিয়ে বিশ্বৰ সকলো কৰ্মৰ অন্তৰালত যে এক পৰম সত্তা বিৰাজমান সেই কথাৰ উপলব্ধি কৰিছে সকলো কাম সেই সত্তা তথা বিশ্বখনিকৰে কৰি থাকে তেওঁক বা তেওঁৰ কামক দেখা নাপালেও সেই সত্তাৰ উপলব্ধি কৰিব পাৰি প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ মাজত তেওঁৰে মহিমা লুকাই আছে তেওঁৱেই পৃথিৱীখন গঢ়ি তুলিছে সেয়ে কবিয়ে তেওঁক বিশ্বখনিকৰ আখ্যা দিছে তেওঁৱেই দেই এইটো তোমালোকে নিশ্চয়কৈ এইখিনিলৈকে বুজি পাইছা আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ